একচুৱেলি নমাই আছোঁ আমি নমাই পেলাই তেখেতক আমি MRI এটা কৰাই ল'ম গোটেই স্পাইনেল কৰ্ডৰ মানে চাৰ্ভাইকেল যোনখিনি নেক গলৰ এৰিয়াটো চাৰ্ভাইকেল বুলি কয় আৰু তলৰখিনি নিচেছ থাকে সেইখিনি ডৰচেল বুলি কয় কিন্তু গোটেই একদম তললৈকে স্কিনিং কৰি স্পাইনেল কৰ্ডটো চাই ল'ম কাৰণ বহুতকেইটা ঘাপ তাতে পৰিছিলে আৰু পেটৰ এটা আৰু ভালকৈ আল্ট্ৰাচাউণ্ড কৰি ল'ম যদি তাতে একো নাথাকে তেতিয়াহ'লে আমি ক'ম যে তেওঁ সম্পূৰ্ণ বিপদমুক্ত হ'ব আবেলিলৈকে গম পাই যাম MRIৰ পিছত আৰু যদি কিবা অস্ত্ৰোপচাৰৰ কথা আহে তেতিয়া আপোনালোক কৈ দিম বা আমাৰ যোনখিনি যাৱতীয় দিব লগা থাকিব তেতিয়া নিউৰ' চাৰ্জাৰীটো চাই আছে নিউৰলজিক যদি লগা হয় আমি তেওঁলোককো ইয়াতে আমাৰ যোনটো এটা টীম বনোৱা গৈছে তেওঁলোককো লাগিলে সোমাই ল'ম তাতে নাই আমি দৰৱ কেটি দি পেলাই ভাল পাইছোঁ নাই তাতে আমি গোটেইবিলাক ৰিপিট কৰা যাব চব ৰিপিট তেওঁৰ লগত নিউৰ' চাৰ্জাৰী চাইকেট্ৰি জেনেৰেল চাৰ্জাৰী আৰু আমাৰ মেডিচিন গোটেইখিনি আছে তাত আৰু নিউৰলজি লগা হ'লে আমি লৈ ল'ম আৰু ক্ৰিটিকেল কেয়াৰটোৱে একচুৱেলি গোটেইখিনি চাই থাকে এনাস্থেচিয়া ক্ৰিটিকেল কেয়াৰৰ আণ্ডাৰতে GICU য'টা ICUত থাকে তেওঁলোকে গোটেইখিনি মানে মাষ্টাৰ কণ্ট্ৰলটো কৰে যাকে লাগে মাতি থাকে মাত কথা দিব পাৰিছে দেউতাকক চিনি পাইছে আৰু আমাৰ লগত আমি যোনখিনি ক'ব লগা সেইখিনিয়ে পাতিছোঁ আৰু যোৱাকালি আমি খাবও দিছিলোঁ তেওঁ ধৰক অলপমান আহাৰ ৰাতিলৈকে অলপমান খিচিৰি ভাত খাইছিলে পানীও দিয়া গৈছে আজি যিহেতু আমি তেখেতক কিছুমান পৰীক্ষা কৰিলে সাধাৰণতে খালী পেটে থাকিব লাগে সেইকাৰণে আজি দিয়া নাই পিছত আকৌ সেইবিলাক আৰম্ভ কৰা যাব হয় এতিয়া আহিছে কিন্তু বেছি সোনকাল হ'ব এইখিনি ক'বলৈ কাৰণ তেওঁৰ যোনটো ট্ৰমা অৰ্থাৎ যোনটো তেওঁ মানে দুখ পালে এটাতো শাৰীৰিক দুখ পালে সেইখিনি আমি ট্ৰিটমেণ্ট কৰিলোঁ কিন্তু মানসিক যোনটো দিশ আছে সেইখিনিৰ কাৰণে তেওঁৰ অলপমান সময় লাগিব সেইখিনিৰ কাৰণে যোৱাকালি যেনেকৈ কোৱা গ'ল তেওঁলোকক আমি চাইকেট্ৰিক কাউন্সেলিং মেডিচিন যি লাগে অলপ মেইনলি কাউন্সেলিং লাগে আৰু এটা এটমস্ফিয়াৰটো ঘৰৰ পৰিৱেশটো বা এই জেগাখিনি পৰিৱেশটো ভাল হ'ব লাগিব তেতিয়াহ'লে নিজে ঠিক হয় সেইখিনি এটা চেল্ফ কনফিডেন্সটো তেতিয়া বাঢ়ি যায় বেছিকৈ আমি আৰু দুটা প্লেন কৰিছোঁ এতিয়া ধৰক 9.4 10.4 মানলৈ উঠিলে আমি বাকীখিনি আৰু দৰৱত লৈ যাম ইমান বেছিকৈ ব্লাড দি থাকিলেও দিগদাৰী হয় এনেই 7 দিনমান ধৰি লৈছোঁ আমি আমাৰ ফালৰ পৰা তেতিয়ালৈকে যদি ঠিকে থাকে আমি ঘৰত যাব দিব পাৰোঁ এতিয়া বৰ্তমান ICUতে থাকক একচুৱেলি নমাই আছোঁ আমি নমাই পেলাই তেখেতক আমি MRI এটা কৰাই ল'ম গোটেই স্পাইনেল কৰ্ডৰ মানে চাৰ্ভাইকেল যোনখিনি নেক গলৰ এৰিয়াটো চাৰ্ভাইকেল বুলি কয় আৰু তলৰখিনি নিচেছ থাকে সেইখিনি ডৰচেল বুলি কয় কিন্তু গোটেই একদম তললৈকে স্কিনিং কৰি স্পাইনেল কৰ্ডটো চাই ল'ম কাৰণ বহুতকেইটা ঘাপ তাতে পৰিছিলে আৰু পেটৰ এটা আৰু ভালকৈ আল্ট্ৰাচাউণ্ড কৰি ল'ম যদি তাতে একো নাথাকে তেতিয়াহ'লে আমি ক'ম যে তেওঁ সম্পূৰ্ণ বিপদমুক্ত হ'ব আবেলিলৈকে গম পাই যাম MRIৰ পিছত আৰু যদি কিবা অস্ত্ৰোপচাৰৰ কথা আহে তেতিয়া আপোনালোক কৈ দিম বা আমাৰ যোনখিনি যাৱতীয় দিব লগা থাকিব তেতিয়া নিউৰ' চাৰ্জাৰীটো চাই আছে নিউৰলজিক যদি লগা হয় আমি তেওঁলোককো ইয়াতে আমাৰ যোনটো এটা টীম বনোৱা গৈছে তেওঁলোককো লাগিলে সোমাই ল'ম তাতে নাই আমি দৰৱ কেটি দি পেলাই ভাল পাইছোঁ নাই তাতে আমি গোটেইবিলাক ৰিপিট কৰা যাব চব ৰিপিট তেওঁৰ লগত নিউৰ' চাৰ্জাৰী চাইকেট্ৰি জেনেৰেল চাৰ্জাৰী আৰু আমাৰ মেডিচিন গোটেইখিনি আছে তাত আৰু নিউৰলজি লগা হ'লে আমি লৈ ল'ম আৰু ক্ৰিটিকেল কেয়াৰটোৱে একচুৱেলি গোটেইখিনি চাই থাকে এনাস্থেচিয়া ক্ৰিটিকেল কেয়াৰৰ আণ্ডাৰতে GICU য'টা ICUত থাকে তেওঁলোকে গোটেইখিনি মানে মাষ্টাৰ কণ্ট্ৰলটো কৰে যাকে লাগে মাতি থাকে মাত কথা দিব পাৰিছে দেউতাকক চিনি পাইছে আৰু আমাৰ লগত আমি যোনখিনি ক'ব লগা সেইখিনিয়ে পাতিছোঁ আৰু যোৱাকালি আমি খাবও দিছিলোঁ তেওঁ ধৰক অলপমান আহাৰ ৰাতিলৈকে অলপমান খিচিৰি ভাত খাইছিলে পানীও দিয়া গৈছে আজি যিহেতু আমি তেখেতক কিছুমান পৰীক্ষা কৰিলে সাধাৰণতে খালী পেটে থাকিব লাগে সেইকাৰণে আজি দিয়া নাই পিছত আকৌ সেইবিলাক আৰম্ভ কৰা যাব হয় এতিয়া আহিছে কিন্তু বেছি সোনকাল হ'ব এইখিনি ক'বলৈ কাৰণ তেওঁৰ যোনটো ট্ৰমা অৰ্থাৎ যোনটো তেওঁ মানে দুখ পালে এটাতো শাৰীৰিক দুখ পালে সেইখিনি আমি ট্ৰিটমেণ্ট কৰিলোঁ কিন্তু মানসিক যোনটো দিশ আছে সেইখিনিৰ কাৰণে তেওঁৰ অলপমান সময় লাগিব
সেইখিনিৰ কাৰণে যোৱাকালি যেনে কোৱা গ'ল তেওঁলোকক আমি চাইকেট্ৰিক কাউন্সেলিং মেডিচিন যি লাগে অলপ মেইনলি কাউন্সেলিং লাগে আৰু এটা এটমস্ফিয়াৰটো ঘৰৰ পৰিৱেশটো বা এই জেগাখিনি পৰিৱেশটো ভাল হ'ব লাগিব তেতিয়াহ'লে নিজে নিজে ঠিক হয় সেইখিনি এটা ছেল্ফ কনফিডেন্সটো তেতিয়া বাঢ়ি যায় বেছিকৈ আমি আৰু দুটা প্লেন কৰিছোঁ তেতিয়া ধৰক 9.4 10.4 মানলৈ উঠিলে আমি বাকীখিনি আৰু দৰবত লৈ যাম ইমান বেছিকৈ ব্লাড দি থাকিলেও দিগদাৰী হয় এনেই 7 দিনমান ধৰি লৈছোঁ আমি আমাৰ ফালৰ পৰা তেতিয়ালৈকে যদি ঠিকে থাকে আমি ঘৰত যাব দিওঁ এতিয়া বৰ্তমান আইচিউতে থাকক